হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 10ৰ অসমীয়া সহায়িকাৰ যিটো ASLC এক্সাম হয় 2025 চনৰ যিটো ASLC এক্সাম হয় ফেব্ৰুৱাৰী 15 তাৰিখত হ'ব। এইটোৰ মই অসমীয়া যিটো সিলেবাছ হয় এইটো দেখুৱাম আৰু কি কি কোশ্চিন আহিব। 90% ইয়াৰ পৰা কমন পৰিব, 100% গ্যাৰাণ্টি। তোমালোকে যদি এইবিলাক পঢ়ি যোৱা ইয়াৰ পৰা 90% 100% তোমালোকে পৰীক্ষাত কমন পাবা। গতিকে এইবিলাক কোশ্চিনবিলাক ভালকৈ চাবা আৰু এইবিলাক শর্ট কোশ্চিন হয়। প্ৰথমত দিয়া আছে তলত যিকোনো দুটাৰ অতিচম উত্তৰ দিয়ে। 1 নম্বৰত দিয়া আছে ক নম্বৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা হিচাপে পৰিচিত সাহিত্যিক গৰাকীৰ নাম কি? ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? ইণ্টাৰনেটৰ তিতা মিঠা পাঠীৰ ৰচক কোন? এইবিলাক ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন হয় আৰু এইবিলাক এক্সামত আহিব চিয়ৰ। তাৰপিছত দিয়া আছে তলৰ যিকোনো দুটা প্ৰশ্নৰ অতিচম উত্তৰ দিয়া। তিনিটা কোশ্চিন দিয়া আছে। ডেম ডেউকাৰ শব্দাৰ্থৰ অৰ্থ লিখা। লেখকে কি ৰচনা কৰিছিল? ইণ্টাৰনেটৰ তিতা মিঠা পাঠীৰ ৰচক কি? লেখকে কাক নগৰ জনক জননী বুলি কৈছিল? ইণ্টাৰনেট কি? এইবিলাক পঢ়ি গ'লে এইবিলাক তোমালোকে কোশ্চিনবিলাক ইয়াৰ পৰা দেখি ভালকৈ লিখি ল'বা। তাৰপিছত এইবিলাকৰ এনচাৰবিলাক পঢ়ি যাবা। এইবিলাক কোশ্চিন পঢ়ি যোৱাৰ পিছত মই 100% গ্যাৰাণ্টি দিব পাৰোঁ ইয়াৰ পৰা তোমালোকৰ মাষ্ট বি 5 মাৰ্কটো থাকিব। এইটো গ্যাৰাণ্টি হয়, 200% গ্যাৰাণ্টি। ইয়াৰ পিছতো তোমালোকে ইয়াৰ পৰা 100% গ্যাৰাণ্টি তোমালোকে 80% কমন পাবা কোশ্চিন। এইবিলাক কোশ্চিনে এইবাৰ এক্সামত আহিব। তোমালোকে যিবিলাকে এছামিছ লৈ টেনশ্যনত আছা যে কেনেকুৱা কোশ্চিন দিব বা কেনেকুৱা কোশ্চিন হ'ব, তেওঁলোকৰ ভাৱে এই ভিডিঅ'টো লৈ আহিছোঁ। অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। এই কোশ্চিনবিলাক তোমালোকে স্কিপ কৰি নাযাবা। ভিডিঅ'টো স্কিপ কৰি গ'লে একো বুজা নাপাবা। তোমালোকে এইবিলাক ভালকৈ চাবা, চাই পিনে কোশ্চিনবিলাক লিখি ল'বা বা বহীত দগাই ল'বা। লোৱাৰ পিছত এইবিলাকৰ এনচাৰবিলাক পঢ়ি যাবা, 100% কমন পাই যাবা। পৰীক্ষাত গৈ তোমালোকৰ একো টেনশ্যন কৰিব নালাগে বা বেলেগৰ ভৰসাত যাব নালাগে। তুমি এইখিনি পঢ়ি গ'লে ইয়াৰ পৰাই 100% কমন পাবা। আৰু যিসকলে এছামিছ লৈ বহুত টেনশ্যন কৰি আছা যে এছামিছত কেনেকুৱা কোশ্চিন হ'ব বা কেনেকুৱা আহিব, পেটাৰ্ণটো কেনেকুৱাই হ'ব, এনেকুৱাই পেটাৰ্ণ হ'ব। যিবিলাক মই কোশ্চিন দেখাই আছোঁ এনেকুৱাই হ'ব, অলপ চেঞ্জ হ'ব পাৰে, কিন্তু এইবিলাক কোশ্চিন ভেৰি ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে এইবিলাক কোশ্চিন যদি পঢ়ি যাব পাৰা, মই 100% গ্যাৰাণ্টি দিব পাৰোঁ তোমালোকৰ 80% বা 90% কমন পাই যাবা কোশ্চিন ইয়াৰ পৰাই। কাৰণ এইবিলাকে ইম্পৰ্টেণ্ট কোশ্চিন হয়, এছামিছত বেলেগ একো কোশ্চিন নাই। তোমালোকে দেৰি নকৰি এইবিলাক কোশ্চিনবিলাক লিখি লোৱা। লিখি লৈ পিনে এইবিলাক বহীৰ পৰা বা নোটৰ পৰা পঢ়ি থাকা। যেতিয়া পৰীক্ষা দিবা তেতিয়া তোমাৰ মনত পৰিব, মই ভিডিঅ'টো চাইছিলোঁ তাৰ পৰা ইমান কমন পৰিছে। গতিকে তোমালোকৰ এইবিলাক লৈ টেনশ্যন কৰিব নালাগে। বৰগীতৰ 3টা লক্ষণ, এইবিলাক বুৰজাৱলী ভাষা, এইবিলাক ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন হয়। এইবিলাক আহি থাকে, ৰেগুলাৰ আহি থাকিব। গতিকে মই এই ভিডিঅ'টো সিলেবাছ আৰু কি কেনেধৰণৰ কোশ্চিন আহে পৰীক্ষাত এইবিলাক দেখুৱালোঁ। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ইয়াৰ পিছত মই তোমালোকক নেক্সট পাৰ্ট যিটো হয়, ইয়াৰ পিছত নেক্সট এছামিছত যিটো নেক্সট পাৰ্ট হয় তাত মই তোমালোকৰ কিছুমান গ্ৰামাৰ দেখুৱাম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু কমেণ্টত yes or no লিখিবা। yes লিখিলে মই বেলেগ এটা ভিডিঅ' লৈ আহিম গ্ৰামাৰৰ ভাৱে। থেংক ইউ।